আমার 1 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনবোৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণ লিখা। ইয়াত আমাৰ এটা চলক মানে যেটো আমাৰ চলক হয়, চলক মানে হল আমাৰ যিবোৰ আখৰ থাকে সেই আখৰবোৰক চলক বুলি কোৱা হয়। তো প্ৰতিটো সমীকৰণত আমি চাম কেইটাকৈ আখৰ আছে। যদি দুটা আখৰ হয় তেতিয়া এটা চলকযুক্ত নহব, এটা আখৰ থাকিলে আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কম। আৰু ৰৈখিক সমীকৰণ হ'বলৈ হলে প্ৰতিটো আখৰৰ ওপৰত আমাৰ ঘাত নাইবা পাৱাৰ 1 থাকিব লাগিব, তেতিয়াহে আমি ৰৈখিক সমীকৰণ ক'ব পাৰি। এতিয়া আমি চাও এটাকৈ আমি ইয়াতে চাম। 1 নম্বৰত দিয়া আছে আমাৰ x আৰু y। ইয়াতে দুটা চলক আছে, মানে দুটা আখৰ আছে। দুটা আখৰ থাকিলে এটো ৰৈখিক এটা চলকযুক্ত ৰৈখিক সমীকৰণ নহব। এটো এটা ৰৈখিক সমীকৰণ হয় কিন্তু এটা চলকযুক্ত নহয়, গতিকে এটো নহব। তাৰ পিছত ইয়াতে p আছে, ইয়াতেও p আছে, কিন্তু আখৰ এটাই আছে, সেই কাৰণে কি হ'ব, এটো ৰৈখিক সমীকৰণ হ'ব, কাৰণ p ৰ ওপৰত পূৰ্ণ সংখ্যা 1 আছে, প্ৰত্যেকটোৰ মনে মনে 1 আছে, গতিকে এইটো এটা ৰৈখিক সমীকৰণ। 3 নম্বৰটো x স্কয়াৰ আছে। ইয়াতে চলক এটাই আছে কিন্তু ইয়াতে স্কয়াৰ থকাৰ কাৰণে এটো ৰৈখিক নহব। তাৰ পিছত ইয়াত y 7 আছে, এটো ৰৈখিক সমীকৰণ হয় কাৰণ ইয়াত y এটা আছে, মানে এটা আখৰ আছে। তাৰ পিছত ইয়াত x আছে, ইয়াতে x আছে, এটা x মানে আমি এটা আখৰ ধৰিব লাগিব, গতিকে ইয়াৰে পাৱাৰ 1 আছে, তেতিয়া হলে আমাৰ কি হ'ব, প্ৰত্যেকটোৰে পাৱাৰ 1 আছে, এটা এটা ৰৈখিক সমীকৰণ হ'ব। তাৰ পিছত ইয়াত দেখা যায় আছে x ৰ ওপৰত পাৱাৰ 2 আছে, 2 থাকিলে ৰৈখিক সমীকৰণ নহয়, কিন্তু ইয়াত এটা চলকযুক্ত হ'ব, কিন্তু ৰৈখিক সমীকৰণ এটো নহব। তাৰ পিছত এটো ৰৈখিক সমীকৰণ নহব কাৰণ ইয়াতে পাৱাৰটো 2 আছে। ইয়াত t আছে, আখৰ এটা আছে, কিন্তু আখৰ এটা আছে, পাৱাৰো 1 আছে, কিন্তু এটো ৰৈখিক সমীকৰণ হ'ব। তাৰ পিছত ইয়াতে আমাৰ 9 নম্বৰটোত ইয়াত p q r তিনিটা চলক আছে। তো তিনিটা চলক হলে আমাৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয়। এটো এটা ৰৈখিক সমীকৰণ হয় কিন্তু এটো এটা চলকযুক্ত নহয়, তিনিটা চলক আছে ইয়াতে। তাৰ পিছত ইয়াত আমাৰ x আৰু x আছে, x আৰু x থাকিলে আমি এটা চলকযুক্ত বুলি কওঁ, তেতিয়া হলে ইয়াত আমাৰ 10 নম্বৰটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব। এতিয়া আমি 2 নম্বৰৰ এটা চাও আহা। 2 নম্বৰত কৈছে প্ৰয়োজন অনুসৰি উপযুক্ত সংখ্যাৰে দুয়ো পক্ষকে যোগ বিয়োগ পূৰণ বা হৰণ কৰি তলৰ সমীকৰণবোৰ সমাধান কৰা। ইয়াত আমাক কি কৈছে, যোগ বিয়োগ পূৰণ বা হৰণ কৰি। ইয়াৰে আমাৰ প্ৰতিটো সমীকৰণত যোগ বিয়োগ পূৰণ হৰণ কৰি আমাৰ কি কৰিব দিছে, সমাধান কৰিব দিছে। তেতিয়াহলে আমি 1 নম্বৰটো লৈছো প্ৰথমত। 1 নম্বৰটো হৈছে আমাৰ x + 11 = 5। তেতিয়াহলে ইয়াত আমি কি কৰিম যে আমাৰ অকল x টো হে ইফালে থাকিব লাগিব, বাকি 11 আছে, 5 আছে, ওফালে 11 আমি ইয়াৰ পৰা কি কৰিব লাগিব, নোহোৱা কৰিব লাগিব। তাৰ ফলত আমি কি কৰিম, x + 11 আৰু আন এটা 11 আমি ইয়াত মাইনাস কৰিম, যাতে আমাৰ এইটো 11 লগত এইটো 11 মাইনাস হৈ যায়। তেতিয়াহলে 5 এফালে আমি 11 মাইনাস কৰিছো, এইফালেও 11 মাইনাস কৰিব লাগিব। তেতিয়াহে আমাৰ এটো কি হ'ব, 11 আৰু 11 মাইনাস হলে x থাকিব, আৰু ইয়াত 11 ৰ পৰা 5 গলে -6 থাকিব। এতিয়া সমাধান হল এটো। 2 নম্বৰটো লও আমি। 2 নম্বৰত আমাৰ দিয়া আছে y - 3 = 1। তো ইয়াতে আমাৰ y লগত -3 আছে, তেতিয়া আমি y - 3 লিখি ইয়াত +3 লিখিব লাগিব, যাতে এই -3 লগত +3 কেনসেল হয়। তেতিয়া 1 + 3 এইফালেও +3 দিব লাগিব। এতিয়া 3 পৰা 3 গলে একো নাথাকে, y থাকিব ইয়াতে, আৰু 1 + 3 তেতিয়া 4 হ'ব। 3 নম্বৰটো লও আমি। 3 নম্বৰত আমাৰ দিয়া আছে 4 - x = 0। তো এইফালে 4 টো প্লাসত আছে আৰু -x আছে। তো প্লাসত 4 থাকিলে আমি এটা -4 লম, তাৰ পিছত -x = 0 - 4, এইফালে আমি -4 ললো। তাৰ পিছত 4 আৰু 4 কেনসেল যাব, -x থাকিব, এইফালে -4 থাকিব। তো -2 ফালৰ পৰা আমি কেনসেল কৰিলো, x ৰ মান আমি পাম 4। 3 নম্বৰটো গল। এতিয়া আমাৰ 4 নম্বৰটো আমি 4 নম্বৰটোত আছে 15 + p = 9। তো আমি এটো লৈছো 15 + p = 9। এইফালে আমি কি কৰিম, ইয়াতে 15 প্লাসত আছে, আমি 15 এটা মাইনাসত লিখিম, তাৰ পিছত +p
ইকুৱেল 9 প্লাছ 15 আমি 15 এইফালে সৰি মাইনাছ হ'ব এইটো মাইনাছত 15 ললো আৰু এইফালে মাইনাছত 15 ললো তেতিয়া কি হ'ব 15 আৰু 15 কেনসেল হয় ইয়াতে p থাকিব আৰু 15 ৰ পৰা আমি 9 মাইনাছ কৰিলে -6 থাকিব 5 নম্বৰটো আমি লওঁ 5 নম্বৰত আমাৰ দিয়া আছে ইয়াতে 2p = 0 তেতিয়াহ'লে 2p = 0 ইয়াত আমি কি কৰিম 2 এটা p লগত পূৰণ হৈ আছে যেতিয়া আমি 2p লিখি ইয়াত 2 এৰে হৰণ কৰিলে 2 টো কেনসেল হ'ব আৰু ইয়াক 0 এৰে আমি 0 ক 2 এৰে হৰণ কৰিম 2 ফালত হৰণ কৰিব লাগে এতিয়া 2 আৰু 2 কেনসেল যাব p থাকিব ইয়াতে আৰু 2 এৰে যদি আমি শূন্য হৰণ কৰো তেতিয়া শূন্য পাম আমি p ৰ মানটো শূন্য হ'ব এইটো আছিল 5 নম্বৰ এতিয়া আমি 6 নম্বৰটো চাও 6 নম্বৰত আছে 3q = 12 3q = 12 এইটো আমাৰ কি হ'ব ইয়াতে 3q লগত পূৰণ হৈ আছে তেতিয়া আমি 3q আমি 3 ৰে হৰণ কৰিম তেতিয়া 3 কেনসেল হ'ব 12 ক আমি 3 ৰে হৰণ কৰিম এইটো কেনসেল হল q = আমি 3 ইয়াত 4 বাৰ হৰণ যাব তো ইয়াত 4 आंसर হ'ব তাৰ পিছত আমি 7 নম্বৰটো লৈছো 6r - 1 = 7 6r আৰু কি আছে 6r - 1 = 7 তো এইফালে আমাৰ কি আছে 6r - 1 আছে তেতিয়াহ'লে -1 ৰ লগত আমি এটা +1 দিম তাৰ পিছত 7 + 1 তেতিয়া কি হ'ব 1 1 কেনসেল হ'ব 6r থাকিব ইকুৱেল এইফালে 8 হ'ব তাৰ পিছত আমি 6r লিখি 6r ৰ লগত 6 হৰণ দিম কাৰণ 6 কেনসেল হ'ব 8 ৰ লগত আমি 6 হৰণ দিম তো 6 কেনসেল হল এইফালে হ'ব r = ইয়াত আমি 2 ৰে কাটিলে 4 বাৰ ইয়াত 3 বাৰ তেতিয়া 4/3 হ'ব r ৰ মানটো এতিয়া আমি 8 নম্বৰটো কৰি চাও হা 8 নম্বৰত কি আছে 8 নম্বৰ হৈছে 2 - 7z = 16 2 - 7z = 16 তো এইটো আমি কি কৰিম ইয়াত +2 আছে তেতিয়ালে -2 এটা লব লাগে -2 - 7z = 16 - 2 তেতিয়া 2 টো কেনসেল হল -7z থাকিব এফালে হ'ব 14 তাৰ পিছত আমি ইয়াতে -7 এৰে এটা হৰণ কৰিম এফালে আমি -7 এৰে হৰণ কৰিম এইটো কেনসেল হল মাইনাসৰ লগত এই 7 টো 14 ৰ ভিতৰত দুবাৰ হৰণ যাব আৰু -2 থাকিব তেতিয়া z ৰ মানটো হ'ব -2 এইফালে -2 হ'ব তেতিয়া আমি 8 নম্বৰটো কৰিলো এতিয়া 9 নম্বৰটো চাও আহা 9 নম্বৰত আমাৰ দিয়া আছে ইয়াতে x/7 + 5 = 0 x/7 + 5 = 0 তেতিয়া কি হ'ব ইয়াতে আমি x/7 + 5 ইয়াৰ লগত আমি -5 লম ইকুৱেল ইয়াতে আমি 0 - 5 লম তো এইফালে কি হ'ব 5 5 কেনসেল হলে x/7 থাকিব এইফালে -5 হ'ব তাৰ পিছত আমি x/7 ইয়াৰ লগত আমি 7 পূৰণ কৰিম কাৰণ 7 7 কেনসেল হ'ব তেতিয়া -5 ৰ লগত আমি 7 পূৰণ কৰিম তেতিয়া কি হ'ব আমাৰ 7 কেনসেল হল এইফালে থাকিব x আৰু এইফালে হ'ব 5 7 গুণ 35 তাৰ পিছত আমি হেৰি লৈছো 10 নম্বৰটো লৈছো 10 নম্বৰত আছে y/3 - 1/6 = 0 তো ইয়াতে আমাৰ y/3 - 1/6 ইয়াৰ লগত +1/6 আমি লম ইকুৱেল এইফালে আমি 0 ৰ লগত প্লাস কৰিলে 0 টো এনে বাদ যায় সেইকাৰণে আমি ডাইৰেক্ট 1/6 ললো তো এইটোৰ লগত এইটো কেনসেল হল থাকিল কি y/3 তো ইয়াৰ লগত আমি 3 পূৰণ কৰিম এইফালে 1/6 ৰ লগত আমি 3 পূৰণ কৰিম তো 3 3 কেনসেল হল এইফালে থাকিব y আৰু 3 ইয়াতে দুবাৰ হৰণ যাব এইফালে হ'ব 1/2 ইয়াৰ পিছত আমি 11 নম্বৰটো চাও
আমাৰ 11 নম্বৰত আছে 2z/5 plus 2/3 equal 2। তেতিয়াহ'লে ইয়াত আমি 2z/5 plus 2/3 minus 2/3 ল'ম আৰু এইফালে আমি কি কৰিম 2 minus 2/3 ল'ম। এতিয়া আমাৰ এইখিনি কেনসেল হ'ল 2z/5 থাকিব ইকুৱেল টু আমাৰ ইয়াতে লসাগু হ'ব 3 হ'লে ইয়াত 6 হ'ব minus 2 কাৰণ ইয়াৰ তলত 1 আছে 1 আৰু 3 লসাগু হ'ব 3 1 3 ধৰণ যায় 3 বাৰ 3 দুগুণে 6 হয় 3 এবাৰ যায় 1 দুগুণে 2 হয়। তাৰপিছত এতিয়া ইয়াত আমি লিখিম 2/5 আছে তেতিয়াহ'লে আমাৰ লিখিব লাগিব ইয়াতে 5/2 এইটোৰ উল্টা আৰু ইয়াতে 6 পৰা 2 গ'লে 4 আৰু 3 আৰু ইয়াতে 5/2 পূৰণ কৰিছিলো এইফালে আমাৰ 5/2 পূৰণ হ'ব। তো 5 কেনসেল 2 কেনসেল হ'ল। তেতিয়াহ'লে আমাৰ ইয়াতে থাকিব কি z আৰু ইয়াতে হ'ব 2 ইয়াতে দুবাৰ হৰণ যায় 2 5 গুণ 10 আৰু তলত 3। এতিয়া আমি 12 নম্বৰটো চাম 3/7y minus 5/4 equal 2/3। আমি এইটো লিখি লৈছো ইয়াতে আমি ইয়াতে লিখি ললো এইটো 12 নম্বৰটো। তো ইয়াত আমি কি কৰিম প্ৰথমত 3/7y minus 5/4 ইয়াৰ লগত প্লাস হ'ব 5/4 যাতে এইখিনিৰ লগত এইখিনি কেনসেল হয় 2/3 ৰ লগতো প্লাস হ'ব 5/4। তেতিয়া এইটো কেনসেল হ'ল ইয়াত ৰল 3/7y ইকুৱেল ইয়াত লসাগু হ'ব 3 4 12 3 হৰণ যাব ইয়াতে 4 বাৰ 4 দুগুণে 8 হ'ব প্লাস 4 3 বাৰ 3 5 গুণ 15। তাৰপিছত ইয়াত 3/7 আছে আমি ইয়াৰ লগত পূৰণ কৰিম 7/3 ইয়াৰে উল্টা 8 15 কিমান হ'ব 23 আৰু ইয়াতে 12 ইয়াৰ লগত পূৰণ হ'ব 7/3। এতিয়া 7 আৰু 7 কেনসেল 3 আৰু 3 কেনসেল হ'ল y ৰল এতিয়া 3 12 গুণ 36 হ'ব ইয়াতে আৰু 7 3 গুণ 21 ৰ 1 7 দুগুণে 14 কে 15 2 16 এতিয়া এইটো হ'ব आंसर। এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া আমি 3 নম্বৰ কিতাপ সমাধান কৰো হা। 3 নম্বৰ প্ৰশ্নত কৈছে পক্ষান্তৰ পদ্ধতিৰে সমাধান কৰা। তো পক্ষান্তৰ মানে হল যে আমি এইফালে আমাৰ বাওফালে অকল x2 থাকিব বাকি সংখ্যাবোৰ আমি পৰ্যায়ক্ৰমে সোঁফালে লম সোঁফালে লৈ x ৰ যেটো মান ওলাব এইটো আমাৰ সমাধান হ'ব। এক নম্বৰটো আমি লৈছো ইয়াতে 3 ৰ 1 নম্বৰটো আছে 6x minus 5 equal 30। ইয়াৰ পৰা আমি প্ৰথমত -5 টো সোঁফালে লম কাৰণ মাইনাস প্লাসৰ কাম আগত থাকে তেতিয়া 6x এইফালে থাকিব -5 সোঁফালে গলে হ'ব +5 তেতিয়া 30 + 5 হ'ব। তো ইয়াতে থাকিব এতিয়া 6x আৰু এইফালে হ'ব 35 তাৰপিছত 6 সোঁফালে গলে x টো থাকিব 35 6 হৰণ হ'ব কাৰণ x ৰ লগত 3 x ৰ লগত কি 6 পূৰণ হৈ আছিল সোঁফালে যায় হৰণ হৈছে। এতিয়া 2 নম্বৰটো কৰো 2 নম্বৰটো হৈছে 2y 3 equal 8। এতিয়া ইয়াৰ পৰা আমি 3 টো আগত লম 3 হৰণ হৈ আছে 2y ৰ লগত সোঁফালে গলে হ'ব পূৰণ। তো 2y 8 into 3 হ'ব 2y equal to 8 into 3। তো এতিয়া 2 সোঁফালে গলে হ'ব হৰণ গতিকে 8 into 3 divided by 2 2 ইয়াতে 4 বাৰ হৰণ যাব 4 3 গুণে 12 হ'ব এইটো হ'ব y ৰ মান। 2 নম্বৰটো গল 3 নম্বৰটো লৈছো 3 নম্বৰত আছে 3x plus 2 equal 11 3x plus 2 equal 11। তো এইটো 3x আমি 2 সোঁফালে দিম আগতে 11 minus কি হ'ব 2 হ'ব তেতিয়া তো x টো থাকিল ইয়াৰ পৰা 9 হ'ব তলত 3 হ'ব কাৰণ 3 পূৰণ হৈ আছিল হৰণ হল এতিয়া 3 9 ৰ ভিতৰত 3 বাৰ যাব x ৰ মান 3 হ'ব। এতিয়া আমি 4 নম্বৰটো লও 4 নম্বৰত আছে কি 3x by 4 plus 2 equal
-7 এতিয়া আমাৰ ইয়াতে কি হ'ব যে 3x/4 প্লাসটো আমি হোফালে দিম -7 মাইনাস হ'ব তেতিয়া এই দুটা মিলি হ'ব আমাৰ -9 ইয়াত হ'ব 3x/4 4টো হোফালে গলে হ'ব পূৰণ কাৰণ ইয়াতে হৰণ হৈ আছে তো 3x থাকিল -9 * 4 হল তাৰপিছত 3 হোফালে গলে হ'ব হৰণ তেতিয়াহলে -9 * 4 ডিভাইডেড বাই 3 3 ইয়াতে হৰণ যাব 3 বাৰ তেতিয়াহলে 3 4 গুণ 12 আৰু মাইনাস থাকিব -12 x এর মানটো আমি কিমান পালো -12 তাৰপিছত এতিয়া আমি 5 নম্বৰটো লৈছো 5 নম্বৰত আমাৰ দি আছে ইয়াতে 1/2x তাৰপিছত -2 = 26 এটা আমি সমাধান কৰো ইয়াতে 1/2x 26 + 2 কাৰণ 2 হোফালে গলে প্লাস হ'ব মাইনাস হৈ আছে তাৰপিছত x এর লগত এখানে 1 পূরণ হলে x উপৰত যাব তলত 2 ইয়াত হ'ব 28 তাৰপিছত x টো হৰণ হৈ আছে হোফালে গলে হ'ব পূৰণ তেতিয়াহলে 28 * 2 তেতিয়াহলে কিমান হ'ব 56 এতিয়া আমি 6 নম্বৰটো কৰো আমার 6 নম্বরত আছে কি 5p/14 আমি লিখি লও 5p/14 ইকুয়াল কিমান হ'ব 75/42 আমি এখানে লিখি লৈছো এতিয়া ইয়াতে আমি এই 14 টো হৰণ হৈ আছে হোফালে গলে হ'ব পূৰণ তেতিয়া 5p থাকিব তো 75/42 * 14 তো এই 14 ইয়াত 3 বাৰ হৰণ যাব তাৰপিছত 5p 75/3 এতিয়া 3 ইয়াতে হৰণ যায় 25 বাৰ তো 5p = 25 তাৰপিছত 5 হৰণ হ'ব হোফালে গৈ p = 25/5 এতিয়া হৰণ কিমান বাৰ যাব 5 বাৰ তো p এর মান আমি কিমান পালো 5 এতিয়া আমি 7 নম্বৰটো লও 7 নম্বৰত কি আছে 7z + 3 7z + 3 আৰু কি আছে ডিভাইডেড বাই 2 = 19 তো এইটো আমি ইয়াতে লিখি ললো তো এতিয়া কি হ'ব ইয়াতে আমাৰ ইয়াতে 2 হৰণ হৈ আছে হোফালে গলে হ'ব পূৰণ এতিয়া 7z + 3 19 * 2 7z এই +3 টো আমি হোফালে দিম তেতিয়া মাইনাস হ'ব এই দুটা মিলি 38 হ'ব -3 তেতিয়া কি হ'ব z থাকিলে 7 যাই হৰণ হ'ব ইয়াৰ পৰা মাইনাস কৰিলে আমি কিমান পাম 35 আৰু ইয়াতে 7 হৰণ হ'ব তো তেতিয়া কি হ'ব z = এইটো 5 বাৰ হৰণ যাব তো 5 পালো এতিয়া 8 নম্বৰটো লৈছো 8 নম্বৰত দি আছে 15 আমি এইটো লিখি লৈছো প্ৰথমত তো এটা আমি লিখি লৈছো প্ৰথমতে এতিয়া 15 এর লগত এখানে পূরণ হৈ আছে -2 এর লগত এখানে পূরণ হৈ আছে আৰু 5 এর লগত এখানে পূরণ হৈ আছে তেতিয়াহলে ইয়াত আমি পূরণ কৰি দিও প্ৰথমত 15 এর লগত x পূরণ হলে 15x আৰু 4 এর লগত পূরণ হলে 15 60 হ'ব -2 পূরণ x 2x মাইনাস মাইনাস প্লাস 2 12 গুণ 24 তাৰপিছত প্লাস 5x 5 6 গুণ 30 = 0 এতিয়া 15x আৰু 5x মিলি হ'ব 20x এই দুটা যোগ আছে আৰু মাইনাসত আছে 2x এতিয়া 60 আৰু ইয়াতে 24 আছে আৰু 30 আছে তো -60 আৰু এই দুটা যোগ আছে যোগ কৰি দিলে হ'ব +54 0 এতিয়া 20x এর পৰা 2x গলে 18x থাকিব আৰু 60 এর পৰা 54 বাদ গলে -6 থাকিব = 0
তেতিয়া or 18x আৰু -6 হফালে গলে হ'ব +6 18 হফালে গলে হ'ব হৰণ তেতিয়া 6 কি হ'ব 18 ইয়াতে 6 ৰে কাটিলে একবাৰ তিনিবাৰ তেতিয়ালে আমি x ৰ মান কিমান পালো x = 1/3 এতিয়া আমি 9 নম্বৰটো কৰো হা 9 নম্বৰটো দিয়া আছে আমাৰ 3 whole into x minus 3 minus 5 whole into 2x plus 1 equal 0 এতিয়া ইয়াতে আমাৰ 3 লগত এখিনি পূৰণ আছে পূৰণ কৰি দিও 3x 3 3 গুণ 9 minus 5 দুগুণে 10x minus plus minus 5 1 গুণ 5 এতিয়া 0 তাৰ পিছত ইয়াত 10x ৰ পৰা 3x বাদ গলে -7x থাকিব 9 আৰু 5 দুটা মাইনাসত আছে যোগ কৰিলে 14 হ'ব ইকুৱেল 0 তাৰ পিছত -7x 14 হফালে গব প্লাসত হ'ব আৰু 7 -7 হফালে গলে হ'ব হৰণ কাৰণ x ৰ লগত পূৰণ হৈ আছে তো 14 ডিভাইডেড বাই -7 তো -7 টু 14 ৰ ভিতৰত হৰণ যাব -2 বাৰ তো 7 2 বাৰ যায় -2 থাকি যাব এইটো আছিল 9 নম্বৰ এতিয়া 10 নম্বৰটো চাও 10 নম্বৰত আছে আমাৰ 6p plus 1 divide 3 minus 7p minus 3/2 equal -1 ইয়াতে আমি লসাগু লব লাগে 3 আৰু 2 3 আৰু 2 ৰ লসাগু হ'ব 6 3 এতিয়া দুইবাৰ হৰণ যায় 2 ৰ লগত এইখিনি পূৰণ হ'ব 6p plus 1 মাইনাস আছে তাৰ পিছত 2 ইয়াতে 3 বাৰ হৰণ যায় 3 ৰ লগত পূৰণ হ'ব 7p minus 3 এতিয়া এই 2 এর পূরণ করে দিই আমি 2 6 গুণ 12 p 2 1 গুণ 2 মাইনাস 3 7 গুণ 21 p 3 3 গুণ 9 প্লাসত 9 হ'ব কারণ মাইনাস আৰু মাইনাস পূরণ হলে প্লাস হ'ব তলত হল 6 ইকুৱেল -1 ইয়াৰ পিছত 12p আৰু মাইনাসত আছে 21p 21 ৰ পৰা 12 গলে তেতিয়া কিমান থাকিব 9p মাইনাসত থাকিব আৰু 2 9 যোগ কৰিলে +11 হ'ব ডিভাইডেড বাই 6 ইকুৱেল -1 এটা 6 হফালে গলে হ'ব কি পূৰণ -9p + 11 ইকুৱেল -1 into 6 তেতিয়া আমি কি পাম ইয়াতে -9p এই দুটা যোগ কৰিলে সৰি পূৰণ কৰিলে 6 গুণ 6 -6 হ'ব আৰু এটো 11 হফালে গৈ মাইনাস হ'ব তাৰ পিছত এই দুটা মিলে কিমান হ'ব -9p ইকুৱেল এই দুটা মিলে হ'ব -17 আৰু 9 হফালে গলে হ'ব হৰণ তেতিয়া আমি p থাকিব ইয়াতে -17 ডিভাইডেড বাই 9 মাইনাস তো মাইনাস মাইনাস ক্যান্সেল হল তেতিয়া p এর মানটো আমি কিমান পাম p ইকুৱেল টু 17/9 হ'ব 11 নম্বৰটো লৈছো আমি 30 ইকুৱেল 6 whole into x 8 plus y ইয়াতে দিয়া আছে এইটো সমাধান কৰো আহা 30 6 যদি এইফালে আহে তেতিয়া হৰণ হ'ব ইয়াতে থাকিব 8 plus y তো 6 30 ৰ ভিতৰত হৰণ যায় 5 বাৰ আৰু 8 এইফালে আহিলে হ'ব -8 যে এইফালে y থাকিব তো -8 ৰ পৰা +5 বাদ গলে -5 তেতিয়া হ'ব -3 ইকুৱেল y অৰ্থাৎ আমি y এর মানটো কিমান পালো -3 এতিয়া 12 নম্বৰটো লও 12 নম্বৰত আছে 3t -2 divide 3 plus 2t plus 3/3 equal 7/6 তো ইয়াতে প্ৰথমত আমি লসাগু লম 3 আৰু 3 লসাগু 3 হ'ব আৰু এনেকা কি হয় যদি তলত সমান সমান থাকে তেতিয়া ওপৰ গেটা আমি ডাইৰেক্ট লিখিব পাৰি এতিয়া 3t
আৰু 2t এই দুটা যোগ কৰিলে হ'ব 5t 3 পৰা 2 গলে +1 থাকিব ডিভাইডেড বাই 3 ইকুৱেল 7/6 এতিয়া 3 যদি হওফালে যায় তেতিয়া কি হ'ব পূৰণ হ'ব অৰ্থাৎ 7/6 ইনটু 3 তো 3 টো ইয়াতে দুবাৰ হৰণ যায় এতিয়া 5t ৰৈ গ'ল +1 হওফালে গ'লে হ'ব -1 7/2 -1 5t ইকুৱেল ইয়াত লসাগু হ'ব 2 কাৰণ 1 তলত 1 আছে 2 7 মাইনাস 1 দুবাৰ যাব 2 1 গুণে 2 তেতিয়াহ'লে ইয়াতে আমি পাম 5t ইকুৱেল 5 হাতৰ পৰা 2 গ'লে 5 তলত 2 এতিয়া 5 টো হফালে গ'লে হ'ব হৰণ তেতিয়াহ'লে 5/2 ইনটু তলত যায় 5 টো হৰণ হ'ব তো 2 এর লগত পূৰণ হ'ব তেতিয়াহ'লে 5 আৰু 5 কেনসেল হ'ব ওপৰত 1 থাকিব তেতিয়া আমি t এর মানটো কিমান পাম 1/2 তো 13 নম্বৰটো হৈছে 0.5x plus x/3 তাৰপিছত x/3 minus 0.25x equal 7 এইটো আমি সমাধান কৰোঁ আহা ইয়াতে 0.5x আছে দশমিকৰ পিছত এক ঘৰ সংখ্যা আছে তেতিয়াহ'লে আমি এইটো দশমিক উঠালে 5x হ'ব আৰু এক ঘৰ থকাৰ কাৰণে তলত এটা 10 হ'ব তাৰপিছত x/3 আৰু ইয়াতে দশমিকৰ পিছত দুই ঘৰ সংখ্যা আছে তেতিয়াহ'লে আমি দশমিকটো উঠাই দিলো আৰু তলত দুই ঘৰ থকাৰ কাৰণে আমি 100 লিখিব লাগিব ইকুৱেল টু 7 এতিয়া 5 এর আমি এখানে কাটি দিও 5 দুবার হরণ যায় 25 ইয়াতে 4 বার হরণ যায় ইয়াতে হব x/2 plus x/3 minus x/4 equal 7 এতিয়া ইয়াতে আমাৰ লসাগু লব লাগে 2 3 আৰু 4 এর লসাগু কিমান হ'ব 2 3 4 2 এর হরণ দিলে এবার 3 না যায় 3 থাকিব 4 দুবার এতিয়া এই গোটেইকেইটা মৌলিক হল 2 2 গুণে 4 3 4 গুণ 12 তো ইয়াতে 12 লসাগু হ'ব 12 তো 2 12 হরণ যায় 6 বার 6 পূরণ x হ'ব তেতিয়া 6x প্লাস 3 4 বার যাব 4 পূরণ x 4x মাইনাস 4 3 বার যাব 3 পূরণ x 3x তো ইয়াতে আমাৰ কি হল এতিয়া যে 6x এর পৰা 3x গলে 3x থাকিব আৰু প্লাস 4x আৰু 12 হফালে গলে হ'ব পূরণ তাৰপিছত 4x আৰু 3x মিলে হ'ব 7x equal to 7 into 12 7 হফালে গলে হ'ব হরণ তো x equal to আমি লিখিম 7 into 12 divided by 7 তো 7 7 cancel হল এটা আমাৰ কি হ'ব x এর মানটো হ'ব 12 12 ৰৈ গল তাৰপিছত 14 নম্বৰত দি আছে আমাৰ 0.18 whole into 5x minus 4 minus 0.5x equal 0.8 এইটো সমাধান কৰো আহা এখানে লিখি লৈছো আমি ইয়াতে আমি কি কৰিম ইয়াত পয়েন্টের পিছত দুঘৰ আছে তেতিয়া আমি পয়েন্টটো উঠাই দি তলত 100 দিব লাগে তো 5x minus 4 minus ইয়াত পয়েন্টের পিছত এক ঘৰ সংখ্যা আছে তেতিয়া আমি 5x by 10 লিখিম কাৰণ এক ঘৰ থাকাৰ কাৰণে 10 আহিব তলত আৰু দশমিক উঠি যাব ইয়াতেও দশমিকৰ পিছত এক ঘৰ তেতিয়া 8 by আমাৰ 10 হ'ব এতিয়া আমি 2 এৰে কাটাকাটি কৰিলে ইয়াতে হ'ব 9 9 বার আৰু ইয়াতে হ'ব 50 তাৰপিছত 5x minus 4 minus ইয়াত 5 দুইবাৰ হৰণ যাব তো x/2 থাকিব ইয়াত 2 এৰে কাটিলে 4 বার ইয়াত 5 বার তো 4/5 তাৰপিছত আমি এইখিনি লগত এইখিনি পূৰণ বহাম 9/50 into 5x minus 9/50 into 4 এইটো লগত এইটো পূৰণ হ'ব এইটো লগত পূৰণ হ'ব তাৰপিছত minus x/2 equal 4/5 এতিয়া 5 50 এর ভিতৰত 10 বার হৰণ যায় তেতিয়া হ'ব 9 এর লগত x পূৰণ হ'ব 9x/10 minus 4 ইয়াত 2 এর কাটিলে 25 বার ইয়াত 2 বার তো 2 9 18 তলত হ'ব 25 তাৰপিছত minus x/2 equal 4/5
এতিয়া আমি এই সংখ্যাটো সোঁফালে দি দিম। তো 9x বাই 10 মাইনাছ x বাই 2 x থকাকেইটা আমি এক লগ কৰিলোঁ, একেফালে থাকিল। তো 7 বাই 5 প্লাছত হ'ব 18 বাই 25, এইটো সোঁফালে গ'ল, মাইনাছ আছিল প্লাছ হ'ল। এতিয়া আমি ইয়াতে লসাগু ল'লোঁ, এই দুইটাৰ লসাগু 10 হ'ব। তো 10 হ'লে 9x হ'ব, এইটো 10 এবাৰ যাব এবাৰ, অৰ্থাৎ 1 পূৰণ 9 হ'ব, মাইনাছ ইয়াতে 2 10ৰ ভিতৰত 5 বাৰ যাব, 5 পূৰণ x 5x। তাৰপিছত ইয়াতে লসাগু হ'ব 25, 5 আৰু 25, কাৰণ 5টো 25ত হৰণ যায়, তেতিয়া 5 25ত যাব 5 বাৰ, 5 7 গুণ 35, আৰু ইয়াতে হ'ব 18। এতিয়া 9xৰ পৰা 5x গ'লে 4x থাকিব, তলত 10, ইয়াত দুটা যোগ কৰিব লাগিব, 5 8 13 3 3 1 4 হাতৰ 1 5, তলত 25 হ'ব। তাৰপিছত ইয়াত 2ৰে কাটিলে 5 বাৰ 2 বাৰ। এতিয়া ইয়াত আমাৰ থাকিব কি, ইয়াত থাকিব আমাৰ 2x বাই 5, তাৰপিছত ইকুৱেল 53 বাই 25। ইয়াৰ পিছত আমাৰ ইয়াতে 5টো সোঁফালে গ'লে হ'ব, 5টো সোঁফালে গ'ব, ইয়াতে 2x থাকিব, সোঁফালে গ'লে 53 বাই 25, আৰু 5টো পূৰণ হ'ব ইয়াতে। তো 5 ইয়াতে 25ৰ ভিতৰত 5 বাৰ হৰণ যায়। তাৰপিছত 2x ইকুৱেল 53 বাই 5, ইয়াত এতিয়া 2 সোঁফালে গ'লে হ'ব হৰণ, তেতিয়া x ইকুৱেল 53 বাই 5 ইনটু 2, তেতিয়া তলত হ'ব আমাৰ ওপৰত 53, তলত 2 5 গুণে 10। এইখিনি হ'ব সমাধান এই প্ৰশ্নটো। 15 নম্বৰ প্ৰশ্নত কৈছে y - 8 বাই 3 ইকুৱেল y - 3 বাই 5। তেতিয়াহ'লে ইয়াত আমাৰ হেৰি হ'ব, আমি প্ৰশ্নটো লিখি লওঁ। এইখিনি আমি লিখি লৈছোঁ। ইয়াতে আমাৰ কি হ'ব, ইয়াত প্ৰথমত আমি কেনেকৈ কৰিব লাগিব, এইটো যিহেতু দুয়োফালে আমাৰ হৰণ হৈ আছে, আমি এইটো বজ্ৰ পূৰণ কৰিব লাগিব। এইখিনিৰ লগত পূৰণ হ'ব 5, আৰু এইখিনিৰ লগত পূৰণ হ'ব 3, আৰু সমান চিহ্ন দুয়োফালে বহাব লাগিব। তেতিয়াহ'লে আমি 5ৰ লগত এইখিনি পূৰণ কৰোঁ, 5 হোল ইনটু y - 8, আৰু 3 হোল ইনটু y - 3। এইখিনি পূৰণ বহাই দিলোঁ। এতিয়া পূৰণ কৰি চাওঁ আমি। এতিয়া 5 ইনটু y, তেতিয়া কি হ'ব 5y, 5 8 গুণ 40, 3 ইনটু y, তেতিয়াহ'লে হ'ব 3y, 3 3 গুণ 9। এতিয়া আমি y কেইটা একেফালে আনিম, 5y ইয়াতে আছে, সোঁফালৰ পৰা আমি 3y আনিলে মাইনাছ হ'ব, ইয়াতে 9 আছে, মাইনাছ 40 সোঁফালে গ'লে হ'ব প্লাছ 40। তেতিয়াহ'লে আমি 5y পৰা 3y মানে 3y মাইনাছ কৰিলে 2y থাকিব, আৰু 40ৰ পৰা 9 গ'লে 31 থাকিব। তাৰপিছত 2 সোঁফালে গ'লে হ'ব হৰণ, 31 ডিভাইড 2, এইটো হ'ব আনচাৰ। এতিয়া আমি 16 নম্বৰটো কৰোঁ। 16 নম্বৰত দি আছে x বাই 2 প্লাছ x বাই 3 মাইনাছ x বাই 4 ইকুৱেল 7। এইটো আমি লিখি লৈছোঁ এইটো। এতিয়া সমাধান কৰোঁ। ইয়াত আমাৰ প্ৰতিটোৰ তলতে আমাৰ সংখ্যা আছে, ইয়াতে আমাৰ লসাগু ল'ব লাগিব। ইয়াতে আমাৰ 3 4 আৰু 2ৰ লসাগু হ'ব 12, তেতিয়াহ'লে 2 12ত হৰণ যায় 6 বাৰ, ইয়াতে 6x হ'ব, 6ৰ লগত এইখিনি x পূৰণ হ'ব, 3 4 বাৰ যায়, ইয়াত 4x মাইনাছ 4 3 বাৰ যাব, 3x হ'ব, ইকুৱেল 7। তাৰপিছত ইয়াত আমাৰ 6x আৰু 4x মিলি 10x হ'ব, মাইনাছ 3x ডিভাইডেড বাই 12 ইকুৱেল 7। এতিয়া আমি কি কৰিম, ইয়াতে 10xৰ পৰা আমি 3x বাদ গ'লে 7x থাকিব, আৰু 12 ইয়াতে হৰণ হৈ আছে, সোঁফালে গ'লে হ'ব পূৰণ, তো 7 ইনটু 12 হ'ব। তাৰপিছত এই 7টো সোঁফালে গ'লে হ'ব হৰণ, গতিকে 7 ইনটু 12 ডিভাইডেড বাই 7, তো 7 7 কেঞ্চেল গ'ল, ইয়াতে থাকিব 12, xৰ মানটো হ'ব 12। এইখিনি আছিল আমাৰ আৰু এই 3 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।